জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন। জামুগুৰিহাটৰ অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি নামৰ গ্ৰন্থ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ। নৱ প্ৰজন্মৰ বাবে বাটকটীয়া হৈ ইতিহাসত লিপিবদ্ধ হৈ ৰব জামুগুৰিহাটৰ অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি নামৰ এই গ্ৰন্থখনি। জামুগুৰিহাটৰ অন্যান্য সাহিত্য সংস্কৃতিৰ শিপাডাল তথ্যভিত্তিকভাৱে আগুৱাই লৈ যোৱাৰ দায়িত্ব আৰু কৰ্তব্য আমিয়েই গ্ৰহণ কৰিব লাগিব। এই মন্তব্য নদুৱাৰ সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাৰ। জামুগুৰিহাটৰ এগৰাকী সুসন্তান লেখক সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক কবিৰ শইকীয়াৰ দ্বাৰা ৰচিত জামুগুৰিহাটৰ অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি বিধায়কগৰাকীয়ে এই মন্তব্য কৰি লেখক সাংবাদিকগৰাকীৰ মহান পদক্ষেপৰ শলাগ লয়। এই গ্ৰন্থ তেখেতে প্ৰস্তুত কৰি উলিয়াইছে আৰু আজি এই গ্ৰন্থ উন্মোচনৰ বাবে উন্মোচনী সভাৰ চৰকাৰ সভাপতি ডাঙৰীয়া ইয়াত অতিথি হিচাপে আমন্ত্ৰিত শিক্ষাগুৰু আমাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়া, কমল ৰাজবংশী ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত হাজৰিকা ডাঙৰীয়া, সম্বৰ্ধিত আমন্ত্ৰিত সৌৰভ বৰগোহাঁই ডাঙৰীয়া প্ৰমুখে সম্বৰ্ধিত ব্যক্তিসকল, গ্ৰন্থপ্ৰেমী আমন্ত্ৰিত অতিথিসকল, সাংবাদিক বন্ধু, মই সকলোকে অভিনন্দন জনাইছোঁ আৰু এক মহান প্ৰচেষ্টাৰ কাৰণে কবিৰ শইকীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৈছে যে আমাৰ বহু গৌৰৱোজ্জ্বল ঐতিহ্য আছে, সেইখিনি কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ বা ইয়াক আমি লিপিবদ্ধ কৰি নতুন প্ৰজন্মৰ কাৰণে কেনেকৈ আমি আগবঢ়াব পাৰোঁ, যে বহু কথা আমি গুৰুত্ব নিদিয়াৰ কাৰণে আজি মুখ বাগৰি অহা কথাবিলাকৰ প্ৰামাণিক একো তথ্য নথকাৰ কাৰণে বা গ্ৰন্থ একো নথকাৰ কাৰণে হয়তো মানুহে বিশ্বাস কৰিবলৈ টান পায়। কিন্তু এই ছবিখন যে বাঘভেটা ছবিখন জামুগুৰিহাটত কেনেকৈ হ'ব, আজি দেখা মানুহ, বাঘৰ হাতত আঘাত পোৱা মানুহ আজিৰ দিনটোত আছে আমাৰ, কিন্তু লাহে লাহেতো এইখিনি হেৰাই যাব। এতিয়া 12 চহৰীয়া ভাওনা, আমি ঐতিহ্যৰ যদি কথাটো কওঁ যে 228 বছৰীয়া বুলি ক'লে মানুহ পোচাক খাই যায়। ইমান বছৰীয়া 5 বছৰ মূৰে মূৰে অনুষ্ঠিত হৈছিল। এতিয়া আমাৰ দেশৰ যি আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া যোৱা আৰএছএ ভাওনা মহোৎসৱত তেওঁ আমাৰ বিধায়কগৰাকীয়ে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনা, বৰপুখুৰী পাৰৰ বিহু আদিৰ দৰে ঐতিহ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত লেখকসকলৰ গুৰুদায়িত্ব থকা বুলিও মন্তব্য কৰে। জামুগুৰিহাটৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ হাত ধৰে প্ৰবক্তা সুমন্ত ৰাজবংশীয়ে। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক তথা 12 চহৰীয়া ভাওনা কমিটিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনিত শিশু সাহিত্যিক তথা প্ৰাক্তন অধ্যাপক ইন্দ্ৰপ্ৰসাদ শইকীয়া, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকা, শিক্ষাবিদ কমল ৰাজবংশী, সৰ্প বান্ধৱ খ্যাত বিশিষ্ট প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকী আৰু সাংবাদিক তথা নদুৱাৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি হাড়গৰ্ভ ভাষণত প্ৰতিগৰাকী বক্তাই কবিৰ শইকীয়াৰ এই পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে গ্ৰন্থখন ভৱিষ্যত প্ৰজন্মৰ দাপোন হ'ব বুলি মন্তব্য কৰে। বাঘভেটা সংস্কৃতিৰ স্মৃতি বহনকাৰী তথা বাঘ ভেটিবলৈ গৈ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা জামুগুৰিহাটৰ মুঢ়াঢল নিবাসী দেৱকুমাৰ ভৰালী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বাঘভেটাৰ দিনৰ স্মৃতি সোঁৱৰি সুন্দৰ বক্তব্য আগবঢ়ায়। সভাখনত লেখক কবিৰ শইকীয়াই গ্ৰন্থখন ৰচনা কৰাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে অৱগত কৰে।
শংকৰী সংস্কৃতিৰ মানে সাৰুৱা ভূমি জামুগুৰিহাটৰ যি ঐতিহ্য এইটো মানে সমগ্ৰ বিশ্ব দৰবাৰতে এতিয়া জিলিকিছে। বিশেষকৈ জামুগুৰিহাটৰ চিনাকিটো আমি প্ৰথম গম পাওঁ যে 12 চহৰীয়া ভাওনা, এইটোতো সমগ্ৰ বিশ্বতে জনাজাত। কিন্তু ইয়াতকৈও এটা ডাঙৰ সংস্কৃতি আছিলে প্ৰথম অৱস্থাত, এইটো অকল অসমৰ আমাৰ জামুগুৰিহাট আৰু কলিয়াবৰ এই দুটা ঠাইত গঢ়ি উঠিছিলে। এইটো হৈছে জামুগুৰিহাটৰ বাঘভেটা সংস্কৃতি। যেতিয়া মানে পুৰণি দিনত এইটো কেতিয়াৰ পৰা হৈছিলে কোনেও ক'ব নোৱাৰে, অনুমানিক 200 বছৰ আগৰ বুলি আমি গম পাওঁ যিমানখিনি দূৰ কথা পাতিছোঁ। গতিকে তেতিয়া কি হৈছিলে, কাজিৰঙাৰ কাষতে যেতিয়া আমাৰ দক্ষিণাঞ্চলৰ এই কাজিৰঙাৰ কাষতে আমাৰ এই অঞ্চল আছিলে, তেতিয়া ঘন বন জংঘল আছিলে। তেতিয়া কাজিৰঙাৰ পৰা ওলাই অহা বাঘবিলাকে ইয়াত আহি সন্ত্ৰাস চলাইছিলে। কৃষিজীৱী ৰাইজৰ গোটেই আপোনাৰ ধান শস্য গৰু ম'হ এইবিলাক পশুধন খাই পেলাই তেওঁলোকৰ তাণ্ডৱ চলাইছিলে। গতিকে ৰাইজে একত্ৰিত হৈ এই বাঘভেটা মহোৎসৱ, তাৰমানে বাঘভেটা সংস্কৃতি যিটো এইটো গঢ় দিছিলে, ৰাইজে একত্ৰিত হৈ গ'লে যে বাঘ ভেটিম আৰু মাৰিম, আৰু তাৰ পৰাই তেনেকৈ মানে এটা উৎসৱ হৈ গৈছিলেগৈ। গতিকে মই কি হৈছে, জামুগুৰিহাটৰ বাঘভেটাৰ ওপৰত বহুতখিনি লিখা মেলাও ওলাইছে বা কিতাপ আকাৰেও ওলাইছে। যদিও এটা কথা যে বাঘভেটাৰ সেই সংস্কৃতিৰ লগত জড়িত 2-এজন ব্যক্তি আছে, যে সেইখিনি কিন্তু আজিলৈকে কিতাপত কিন্তু নাছিলে। গতিকে মই তেনেকুৱা ব্যক্তিসকলক লগ কৰিলোঁ, লগ কৰি সাক্ষাৎকাৰ ল'লোঁ, আৰু যিমানখিনি পাৰোঁ জামুগুৰিহাটৰ বাঘভেটা সংস্কৃতিৰ সাম্যক জ্ঞান বুলি নহয়, বিস্তৃত জ্ঞান দিবলৈ মই চেষ্টা কৰিছোঁ এই কিতাপখনৰ জৰিয়তে। আৰু লগতে জামুগুৰিহাটৰ যি ঐতিহ্য, জামুগুৰিহাটৰ বিষয়ে মানুহক কিছু জনাবলৈও আমি অকণ চেষ্টা কৰিছোঁ। আৰু ইয়াত মানে বিশেষকৈ জামুগুৰিহাটৰ শেহতীয়াকৈ যি ৰিভলিউশ্যন আনিছে পদ্মা হাজৰিকাদেৱৰ কন্যকা কৃষি ফাৰ্মে, কন্যকাই যি জাগৰণ আনিছে সেইটো মই দিছোঁ। গতিকে পৰ্যটন ক্ষেত্ৰতো এই ফাৰ্মে বিশেষ অৰিহণা আগবঢ়াইছে। আৰু মই ভাবোঁ যে জামুগুৰিহাটৰ এই বাঘভেটাৰ কিতাপখনে কিছু হ'লেও ৰাইজক উপকৃত কৰিব, আৰু যদি সকলোৱে যদি আদৰি লয় মই কৃতাৰ্থ হ'ম। গ্ৰন্থকাৰ আমাৰ কবিৰ শইকীয়াৰ বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি এই গ্ৰন্থখনৰ উন্মোচনী সভাত উন্মোচক হিচাপে থাকি মই আনন্দিত। সেইকাৰণে যে আমাৰ সমষ্টিৰ স্থান জামুগুৰি, 12 চহৰীয়া ভাওনা গৌৰৱৰে গৌৰৱান্বিত, বৰপুখুৰী পাৰৰ বিহু মেলা আৰু বাঘভেটা এই সংস্কৃতিৰ কাৰণে জামুগুৰিত প্ৰায় মানুহেই জানে। গতিকে ইয়াক আচলতে গ্ৰন্থ আকাৰে লিখি উলিয়াটো হয়তো কোনেও তেনেকৈ অনুভৱ কৰা নাছিলে। সেই কবিৰ শইকীয়াই যি এক পদক্ষেপ ল'লে, মই যথেষ্টখিনি কষ্ট কৰিছোঁ, তথ্য সংগ্ৰহ কৰিছোঁ, তেওঁলৈ মই ধন্যবাদ জনাইছোঁ। অন্ততঃ ই হেৰাই নাযায়, লিপিবদ্ধ হৈ থাকিল, আৰু নতুন প্ৰজন্ময়ো সেইখিনি জানিব পাৰিব। আৰু আমাৰ অঞ্চলটোৰ এই গৌৰৱ এই গ্ৰন্থখনৰ জৰিয়তে আমি সকলোৱে জানিব পাৰিম, বা ই এটা লিপিবদ্ধ হৈ থাকিবলৈ। আৰু মই আহ্বান জনাম, আৰু কাহিনী আছে বাঘভেটা সম্পৰ্কত, সেইখিনিও তেওঁ সংগ্ৰহ কৰক, কৰি পেলাই এই অঞ্চলৰ বাঘভেটাৰ শিপা বিচাৰি যি এটা গৌৰৱ তেওঁ ৰাখিছে, আৰু চেষ্টা কৰক ইয়াক যাতে আৰু সুন্দৰকৈ উপস্থাপন কৰিব পাৰে। গতিকে তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে জামুগুৰিৰ অন্যান্য ক্ষেত্ৰত যিখিনি গৌৰৱ আছে সাংস্কৃতিক জগতখনত, সেইখিনিও তথ্যভিত্তিক তেওঁ লিখনিৰে, আৰু লগতে যদি আনেও কৰে, এইটো আচলতে আমাৰ এটা নৈতিক দায়িত্বই আছে যে আমাৰ এই কথাবিলাক হেৰাই যাবগৈ, নহ'লে সাধু কথাৰ নিচিনা হ'ব। কিন্তু তথ্য যিহেতু আছে, ইয়াতে ফটো যথেষ্টখিনি তেওঁ আহৰণ কৰিছে, ইয়াতে দিছে এই গ্ৰন্থখনত। গতিকে আমি বিচাৰিছোঁ এনেধৰণে আমাৰ গৌৰৱবিলাক লিপিবদ্ধ হওক, আমাৰ নতুন প্ৰজন্মই জানিব, এইটো কেতিয়াও হেৰাই নাযায়। গতিকে মই তেওঁলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, জামুগুৰিৰ সন্তান হিচাপে জামুগুৰিৰ গৌৰৱখিনি ৰক্ষা কৰা আৰু ইয়াৰ গৰিমা বৃদ্ধি কৰাৰ চেষ্টা কৰাৰ কাৰণে। এইখিনিতে এটা অঞ্চলৰ সাংস্কৃতিক মন্ত্ৰালয়ে কিবা এনেধৰণৰ ব্যৱস্থা ল'ব নেকি, যে এই বিষয় লৈ পেলাই কিবা তথ্যচিত্ৰ বা চৰকাৰীভাৱে? চৰকাৰেতো বিভিন্ন পদক্ষেপ লৈ আহিছে। অসমখনৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে, বীৰ বীৰংগনাসকলৰ যিবিলাক বীৰত্বৰ কাহিনী আছে, আমাৰ সাংস্কৃতিক বা ক্ৰীড়াৰ দিশতো যিখিনি আছে, সেইখিনি সংৰক্ষণ কৰা, সেইখিনি বা তথ্য সহকাৰে ৰখাৰ, আৰু তেনেকৈ তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আমিও
এই কথাখিনি সাংস্কৃতিক মন্ত্ৰালয়ত আমি জনাম, গতিকে তেওঁলোকে নিশ্চয় চিন্তা কৰিব। যেনেকৈ আপোনালোকে অলপ দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে দেখিছোঁ যে 42 চনৰ 20 আগষ্ট দিনটো চতিয়া থানা সেই পতাকা উত্তোলনৰ বা ব্ৰিটিছৰ সেই শাসনৰ দিনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাইজে যেনেকৈ থানা ঘেৰাও কৰি পেলাই এই গৌৰৱ অৰ্জন কৰিলে, তাৰতো কোনো ধৰণৰ স্বীকৃতি নাছিল। চৰকাৰে স্বীকৃতি দিলে আৰু সাংস্কৃতিক মন্ত্ৰালয়ত জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এইখিনি গোটেই সংগ্ৰহ কৰিবৰ কাৰণে। গতিকে এই বিষয়ে মই অৱগত কৰিম, চৰকাৰ দৃষ্টিগোচৰ কৰিম। ব্যুৰ ৰিপৰ্ট, অসম টুডে।